ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'ত আলোচনা কৰিম আজিৰ দৈনিক ৰাশিফল আপোনালোকৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত হওক, আৰ্থিক ক্ষেত্ৰত হওক বা আপোনাৰ ভাগ্য আজি দিনটো কেনেকুৱা হ'ব সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। বন্ধুসকল আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াবলৈ। গতিকে আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ ভিডিঅ'বোৰ কেনে পাইছে তাক লাইক আৰু কমেণ্টৰ যোগেদি জনাওক। আজি ইংৰাজীৰ 14 জুলাই 2025 আৰু অসমীয়াৰ 29 আহাৰ আৰু মহাদেৱৰ বাৰ আজি সোমবাৰ। কৃষ্ণপক্ষ তিথি চতুৰ্থী, নক্ষত্ৰ ঘনিষ্ঠা নক্ষত্ৰ, চন্দ্ৰ আজি কুম্ভ ৰাশিত আছে। ৰাহুকাল সময় পুৱা 7:30 পৰা 9 বজালৈ। শুভ সময় হৈছে পুৱা 5:58 পৰা 7:28। আকৌ আৰম্ভ হ'ব শুভ সময় দুপৰীয়া 2:58 পৰা 5:58। যাত্ৰাৰ শুভ দিশ হ'ব আজি পশ্চিম আৰু উত্তৰ দিশ। যাত্ৰাৰ যি অশুভ দিশ হ'ব আপোনাৰ পূব আৰু দক্ষিণ পূব। গতিকে এই দুই দিশত যাত্ৰা কৰাটোতো আপোনাৰ শুভ নহয়। গতিকে এই দুই দিশৰ যাত্ৰাৰ পৰা আপুনি আজি আঁতৰি থাকক। কিন্তু যদি আপোনালোকৰ পূব আৰু দক্ষিণ পূব দিশত যাত্ৰা কৰাটো অনিবাৰ্য হৈ পৰে তেন্তে আপোনালোকৰ এই যাত্ৰা আৰম্ভ কৰাৰ আগতেই গাখীৰ খাই যাওক, তেতিয়া আপোনাৰ যি ডিচাচুল দুখ আছিলে সেই দুখ পৰিহাৰ হ'ব। আজি শুভ ফল পাবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি, বৃষ ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশি। আৰু আজিৰ দিনটোৰ সাৱধান হ'বলগীয়া ৰাশিসমূহ হৈছে কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। আজিৰ দিনটোৰ মহানাম হৈছে আজি হৈছে সকলোৰে মহাদেৱৰ ভক্তসকলৰ বাৰ সোমবাৰ। গতিকে নন্দীদেৱ হৈছে ভগৱান শিৱৰ আটাইতকৈ প্ৰিয় আছিল তেওঁ নন্দীদেৱ। গতিকে এনে অৱস্থাত নন্দী বা আমাৰ যি মতা গৰু হয় তেওঁলোকক যদি আপুনি ঘাঁহ খুৱায় তেন্তে আপোনাৰ আজি দিনটো বহুত ভাল। আজি সেইটোৱে আপোনাৰ সুখ সমৃদ্ধি সকলো বৃদ্ধি কৰিব যদি এই কাৰ্য কৰে। গতিকে পৰাপক্ষত আজিৰ দিনটোত আপুনি নন্দী গৰুক ঘাঁহ খুৱাব। আজিৰ দিনটোৰ দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পাৰিবাৰিক সম্পৰ্কত কিছু মতভেদৰ সম্ভাৱনা থাকিলেও শান্ত আৰু ব্যৱস্থাপূৰ্ণ আচৰণে পৰিস্থিতি নিয়ন্ত্ৰণ আনি দিব। প্ৰেমিক প্ৰেমিকাৰ বা ভুল বুজাবুজি দূৰ হোৱা আজি সময় হয়। আপোনালোকৰ যদি প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি আছিল বহুত দিনৰ মাজত তেন্তে আজি দূৰ হোৱাৰ আটাইতকৈ উপযুক্ত সময়। গতিকে আগবাঢ়ক। যদি আপোনালোকৰ কাৰোবাৰ মাজত ভুল বুজাবুজি আছিলে ইজনে সিজনক বুজাবলৈ চেষ্টা কৰক। শিক্ষাৰ ক্ষেত্ৰত হৈছে অধ্যয়নত নতুন উৎসাহৰ সৃষ্টি হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষা যদি আজি আছে তেন্তে আজিৰ দিনটোত বিশেষ অনুকূল হ'ব। অৰ্থৰ ক্ষেত্ৰত অপ্ৰত্যাশিত খৰচৰ সম্ভাৱনা আছে। আপোনাৰ সঞ্চয়ৰ ওপৰত সেইটো কাৰণে গুৰুত্ব দিব। আগত যদি আপুনি কাৰোবাক ধাৰ দি থৈছিলে পইচা বা ঋণলৈ দি থৈছিলে পইচা তেন্তে আপুনি উভতাই পাব আজি সেইখিনি পইচা সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত যিকোনো দায়িত্ব সবলীভাৱে পালন কৰিব পৰা সক্ষমতা দেখা যাব। আজি আপুনি যিকোনো দায়িত্ব আজি সঠিকভাৱে আপুনি নিজৰ কাৰ্য বা সেই কৰ্ম আপুনি ভালধৰণে পালন কৰিব পাৰিব। ঊৰ্ধ্বতন বিষয়ে আপোনাৰ ওপৰত আজি সন্তুষ্ট থাকিব। সেয়ে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ মানসিক উদ্বেগ থাকিব পাৰে। ধ্যান আৰু যোগাভ্যাসে উপকাৰ কৰিব। শুভ সংখ্যা হৈছে আজি দিনটো আপোনাৰ 6। শুভ সময় হৈছে পুৱা 9:30 পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গাঢ় ৰঙা। আজিৰ দিনটোৰ জ্যোতিষৰ মহান সমাধান হৈছে সূৰ্য দেৱতাৰ নাম লৈ ৰঙা ফুল পানী অৰ্পণ কৰক। ইয়াৰ পিছৰ ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি কি হ'ব? ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সুমধুৰতা হ'ব। আপোনাৰ যি দাম্পত্য জীৱন আছে তাত সুমধুৰতা হ'ব। মা দেউতাৰ আজি আশীৰ্বাদ লাভৰ আজি সম্ভাৱনা আছে। আপুনি মা দেউতাৰ আজি আশীৰ্বাদ লাভ কৰিব। বন্ধুবৰ্গৰ লগত সময় কটাব পাৰিব আজি। শিক্ষাৰ ক্ষেত্ৰত আপুনি নতুন দিশ পোৱাৰ সম্ভাৱনা আছে। পাঠ্য বিষয়ক একাগ্ৰতা বৃদ্ধি আজি দেখা দিব। আপোনাৰ যদি পাঠ্যৰ ক্ষেত্ৰত আপুনি আজি একাগ্ৰ হ'ব। আপোনাৰ যদি ল'ৰা ছোৱালী আছে তেওঁলোকে এই ফল লাভ কৰিব। অৰ্থৰ ক্ষেত্ৰত ধনাগমৰ যোগ আছে। পুৰণি ধন উভতি পাব। নতুন বিনিয়োগৰ ক্ষেত্ৰত ভাবি চিন্তি আগবাঢ়ক। আপোনাৰ যদি পুৰণি ধন ক'ৰবাত লগাই থৈছে সেয়া উভতাই পাব। কিন্তু নতুন বিনিয়োগ আজি কৰোঁ বুলি ভাবিছে তেন্তে আপুনি ভাবি চিন্তি লওক যে সেইটো উপযুক্ত হয়নে নহয়। কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ সুফল লাভ কৰিব। আজি আপুনি যিকোনো দীৰ্ঘদিনীয়া যি পৰিশ্ৰম কৰি আছে সেই তাৰ আজি সুফলটো আজি লাভ কৰিব। সহকৰ্মীৰ সহানুভূতি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ তেল আৰু মছলাযুক্ত খাদ্য পৰিহাৰ কৰক। আপোনাৰ পেটৰ যোনটো সমস্যা হ'ব পাৰে সেইটো কাৰণে আপোনাৰ যদি তেল আৰু মছলাযুক্ত খাদ্য আজিৰ দিনটোত বিশেষকৈ আপুনি নাখাব।
শুভ সংখ্যা হৈছে আজি 2, শুভ সময় হৈছে আবেলি 4:30 পৰা 6 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে হালধীয়া। আজিৰ দিনটোৰ জ্যোতিষৰ মহান সমাধান হৈছে গৰু, গাই বা পশুলৈ আহাৰ দি পুণ্যৰ কামনা কৰক। এয়া আপোনাৰ আজিৰ দিনটোৰ জ্যোতিষৰ মহান সমাধান। ইয়াৰ পিছৰ ৰাশিটোৱেই হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত কি হয়, বন্ধুবৰ্গ বা পৰিয়ালৰ এজনৰ পৰা মনোবেদনা হ'ব পাৰে। আত্মবিশ্বাস বজাই ৰাখক। শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন দেখা পাব পাৰে। নিয়মিত অধ্যয়নে সমস্যা উত্তৰ বিচাৰিব। নিয়মিত অধ্যয়নে সমস্যা উত্তৰ আপুনি বিচাৰি পাব। অৰ্থৰ ক্ষেত্ৰত বাণিজ্য বা ব্যৱসায়ত নতুন সুযোগ হ'ব। পুৰণি ঋণ যদি আপুনি দিছিলে কাৰোবাক উভতাই পাবলৈ আজি সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত দায়িত্ববোধ, বিচক্ষণতা নিজৰ স্থান বজাই ৰাখিব। আপুনি যিখিনি দায়িত্ববোধ হয় আৰু বিচক্ষণতা আপুনি নিজৰ স্থানত বজাই ৰাখিব। আৰু পদোন্নতিৰ বাতৰি সম্ভৱ। আজি আপুনি প্ৰমোচন পাব পাৰে যিকোনো ক্ষেত্ৰত। গতিকে আজি দিনটো আপোনাৰ কৰ্মক্ষেত্ৰত এটা ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰত চৰ্দি, কাহ, হাঁপানি সমস্যা যদি আছে আপোনালোকৰ, তেন্তে আপোনাৰ সাৱধান হওক আজি দিনটোৰ ক্ষেত্ৰত। শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে পুৱা 10:15 পৰা 12 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে গোলাপী। জ্যোতিষৰ মহান সমাধান হৈছে তুলসী গছত পানী ঢালি প্ৰণাম জনাওক। ইয়াৰ পিছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ কি হৈছে, কৰ্কট ৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত পৰিয়ালত আনন্দময় পৰিৱেশৰ সৃষ্টি হ'ব। বন্ধুবৰ্গৰ সহায়ত সমস্যাৰ সমাধান হ'ব। যদি আপোনাৰ কিবা সমস্যা আছে, বন্ধুবৰ্গৰ আজি সহায় ল'ব পাৰে, তেতিয়া আপোনাৰ সমস্যা ভালদৰে সমাধান হ'ব। শিক্ষাৰ ক্ষেত্ৰত পূৰ্বৰ দীনতা দূৰ হ'ব। পাঠ্যৰ বিষয়ত গভীৰতা বৃদ্ধি পাব। অৰ্থৰ ক্ষেত্ৰত ধন আগমন থাকিব, কিন্তু অলপো খৰচো বেছি হ'ব পাৰে আপোনাৰ। সচেতনভাৱে ব্যয় কৰাটো উপযুক্ত হ'ব। কৰ্মক্ষেত্ৰত প্ৰতিভা বিকাশৰ সুযোগ লাভ হ'ব। শিল্প বা সৃষ্টিশীলতা সম্পৰ্কে কামত সফলতা। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যৰ ওপৰত নিয়ন্ত্ৰণ থাকিলে গেছৰ সমস্যা হ'ব পাৰে। নিয়ন্ত্ৰণ নাথাকিলে যদি আপোনাৰ আজি খাদ্যৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্ৰণ নাথাকে, তেন্তে আপোনাৰ গেছৰ সমস্যা হ'ব পাৰে। সেইটো কাৰণে মছলাযুক্ত খাদ্য, তেলজাতীয় খাদ্য এইখিনি পৰিহাৰ কৰি ৰাখিব। শুভ সংখ্যা হৈছে 4, শুভ সময় হৈছে সন্ধ্যা 5 বজাৰ পৰা 6:30 মাজৰ সময়খিনি, শুভ ৰং হৈছে মিঠা গোলাপী ৰং হ'ব, মিঠা গোলাপী। আৰু আপোনাৰ আজিৰ দিনটো জ্যোতিষৰ মহান সমাধান হৈছে দুগ্ধ বা গাখীৰ আৰু চাউল দান কৰক। ইয়াৰ পিছৰটো ৰাশি হৈছে আজিৰ দিনটোৰ সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আত্মীয়স্বজনৰ পৰা সুসংবাদ লাভ কৰিব। গৃহস্থলীত শান্তি বজাই থাকিবই। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নৰ ক্ষেত্ৰত বাধা বিঘিন্ন দেখা দিব পাৰে। মনোবল হেৰুৱাব নালাগে সেইবুলি আপোনাৰ বাধা বিঘিন্ন থাকিব পাৰে অধ্যয়নৰ ক্ষেত্ৰত, কিন্তু আপুনি মনোবল হেৰুৱাব। অধ্যৱসায় সফলতা আনিব পাৰে আজি আপোনাৰ অধ্যৱসায় কৰিব আজি। অৰ্থৰ ক্ষেত্ৰত বিনিয়োগৰ ক্ষেত্ৰত আপুনি মানে পটককৈ বিনিয়োগ নকৰিব আজিৰ ক্ষেত্ৰত। আজি আপুনি কিবা এটা যদি বিনিয়োগ কৰিম বুলি ভাবিছে, আপুনি চিন্তা চৰ্চা কৰিব। উপাৰ্জনৰ পৰিপূৰ্ণ ফল লাভৰ সময় নহয় আজি, মানে আপোনাৰ আজিৰ দিনটো আপোনাৰ অৰ্থৰ ক্ষেত্ৰত বিশেষ ভাল নহয়। সেইটো কাৰণে আপুনি বিনিয়োগৰ ক্ষেত্ৰতো আপুনি অলপ চাই চিতি কৰিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। বুদ্ধিমত্তাৰে সমস্যাৰ সমাধান কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পিঠি বা আপোনাৰ কঁকালৰ বিষ সমস্যা থাকিলে আপুনি নিজৰ যত্ন লওক। আপোনাৰ যদি কঁকালৰ বিষ আছে, পিঠিৰ বিষ আছে, তেন্তে আজিৰ দিনটো আপুনি যত্ন লোৱাৰ প্ৰয়োজন হ'ব পাৰে। শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 8:30 মাজৰ সময়খিনি, শুভ ৰং হৈছে গাঢ় নীলা। আৰু জ্যোতিষৰ আপোনাৰ মহান সমাধান হৈছে আজিৰ দিনটোৰ সূৰ্যৰ পূজা কৰি ৰঙা বস্ত্ৰ দান কৰক। ইয়াৰ পিছৰটো ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কি হ'ব, দাম্পত্য জীৱনত স্নেহ আৰু আপোনাৰ বুজাবুজি বৃদ্ধি পাব। আপোনাৰ দাম্পত্য জীৱনত আজি ভাল হ'ব। বন্ধুৰ সহায়ত এক গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধান হ'ব। আপুনি যি বন্ধুৰ সহায়ত আপোনাৰ যি এটা গুৰুত্বপূৰ্ণ কিবা সমস্যা আছে, তেন্তে আপুনি বন্ধুবৰ্গক জনাওক, কাৰণ আপোনাৰ সমস্যাৰ সমাধান পাব পাৰে তাৰ পৰা। শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ দিশত আগবাঢ়িব। নতুন বিষয়ত শিকাৰ আগ্ৰহ বৃদ্ধি পাব। অৰ্থৰ ক্ষেত্ৰত আয়ৰ যোগ আছে সুন্দৰ। আজি অৰ্থৰ ক্ষেত্ৰত আপোনাৰ নতুন উদ্যোগ আৰম্ভ কৰিব বিচাৰিলে এই দিনটো শুভ হ'ব। আজি দিনটো আপোনাৰ অৰ্থৰ ক্ষেত্ৰত সম্ভৱ নতুন উদ্যোগ বা নতুন ব্যৱসায় কিবা আৰম্ভ কৰিব বিচাৰিলে আপোনাৰ আজি দিনটো বিশেষভাৱে শুভ দিন হয়। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহানুভূতি পাব। উচ্চপদস্থ লোকৰ পৰা উৎসাহ লাভ হ'ব আপোনাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে শান্ত থাকিব। অভ্যাসগত নিয়ম পদ্ধতিত থাকিলে শাৰীৰিকভাৱে সুস্থ থাকিব। শুভ সংখ্যা হৈছে 9, শুভ সময় হৈছে পুৱা 10:30 পৰা 12:30 মাজৰ সময়খিনি, শুভ ৰং হৈছে হালধীয়া। আৰু জ্যোতিষৰ মহান সমাধান হৈছে গণেশজীক লাডু অৰ্পণ কৰক। তুলা ৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত আত্মীয় স্বজনৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই থাকিবই। প্ৰেমিক প্ৰেমিকাৰ মাজত সুসম্পৰ্ক বজাই থাকিব। শিক্ষাৰ ক্ষেত্ৰত কিছু হেৰুৱা মনোযোগ পুনৰুদ্ধাৰ হ'ব। আপোনাৰ যদি কোনো ক্ষেত্ৰত কোনো পঢ়াৰ ক্ষেত্ৰত আপোনাৰ কোনো ধৰি লওক
শিক্ষাৰ যিকোনো ক্ষেত্ৰত আপোনাৰ যি মনোযোগ কিছুমান হেৰাইছিলে তেন্তে আপোনাৰ সেই মনোযোগ আজি পুনৰুদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। নতুন কিতাপ বা শিক্ষামূলক মাধ্যমৰ সহায় ল'ব উপযুক্ত হ'ব। অৰ্থক্ষেত্ৰত আয়ৰ তুলনাত খৰচ বেছি হ'ব। অতি প্ৰয়োজনীয় ক্ষেত্ৰতে ব্যয় কৰা উচিত হ'ব। অৰ্থক্ষেত্ৰত আপোনাৰ আজি বিশেষ ভাল নহয়। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰাখিব। নতুন দায়িত্বৰ যোগ আছে যি আগলৈ উন্নতিৰ পথ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অনিদ্ৰাৰ সমস্যা হ'ব পাৰে। ৰাতিপুৱা ধ্যান বা যোগাভ্যাসে উপকাৰ দিব। শুভ সংখ্যা হৈছে 7। শুভ সময় হৈছে পুৱা 8:45 পৰা 10:15 মাজৰ সময়খিনি। আৰু আপোনাৰ শুভ ৰং হৈছে আজি বগা ৰং। আৰু আপোনাৰ জ্যোতিষৰ মহানাম হৈছে 5টা বগা ফুল মা লক্ষ্মীলৈ আজি অৰ্পণ কৰি আপুনি প্ৰাৰ্থনা জনাওক। ইয়াৰ পিছত ৰাখি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিয়ালিক সিদ্ধান্ত ল'ব লাগিব পাৰে। ধৈৰ্য আৰু বিচক্ষণতা ৰাখিব। দাঁতি কাষৰীয়া মানুহৰ সৈতে আজি কাজিয়াৰ সম্ভাৱনা আছে। আপোনাৰ দাঁতি কাষৰীয়া যদি আপোনাৰ কোনো মানুহ আছে, যদি আপোনাৰ লগত সুসম্পৰ্ক নাই, তেন্তে আপোনাৰ সেইসকলৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি নিজক ধৈৰ্য আৰু বিচক্ষণতা ৰাখিব, তো আপোনাৰ গুৰুত্বপূৰ্ণ হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰত নতুন প্ৰশিক্ষণ বা অনলাইন কোৰ্চত নামভৰ্তি কৰাটো লাভজনক হ'ব। আপুনি যদি ভাবিছে যে কোনোবা নতুন কোৰ্চত আপুনি জইন কৰিম বুলি ভাবিছে, অনলাইন কোৰ্চত, ধৰি লওক আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছুমান আপোনাৰ কোৰ্চ আছে, ধৰি লওক যিকোনো হ'ব পাৰে, JEEৰ ক্ষেত্ৰত হওক, আপোনাৰ UPSC, APSC বা আপোনাৰ অন্য কোনো চাকৰিৰ ক্ষেত্ৰত যদি নতুন কোৰ্চত আপুনি জইন কৰিবলৈ ভাবিছে, তেন্তে আপোনাৰ দিনটোৰ ক্ষেত্ৰত বিশেষভাৱে ভাল দিন হ'ব। অৰ্থক্ষেত্ৰত ধনাগমৰ সম্ভাৱনা আছে, কিন্তু লগত ঘৰতো খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত উচ্চপদস্থ ব্যক্তিৰ সহায়ত গুৰুত্বপূৰ্ণ প্ৰকল্পত সুযোগ লাভ হ'ব। পদোন্নতিৰ প্ৰবল সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত হজমত অসুবিধা হ'ব পাৰে। সজাগ থাকিব, খাদ্য নিয়ম মানি চলিব। শুভ সংখ্যা হৈছে 8। শুভ সময় হৈছে পুৱা 11:00 পৰা 12:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা। আজি দিনটো জ্যোতিষৰ মহান সমাধান হৈছে আপোনাৰ বাবে গাইলৈ কলদান কৰক আৰু হনুমান চলিচা আপুনি পাঠ কৰক, তেতিয়া আপোনাৰ সুফল লাভ কৰিব। ইয়াৰ পিছতো ৰাশি হৈছে ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ঘৰৰ সদস্যৰ সৈতে আনন্দময় দিন কটাব। কোনো শুভ কাৰ্যৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইতিবাচক খবৰ লাভৰ সম্ভাৱনা। অধ্যয়নৰ বাবে এক নতুন দিশা দেখা পাব পাৰে আজি। অৰ্থৰ ক্ষেত্ৰত ব্যয় হ'লেও লগত আয়ৰ সুফল পাব। নিজৰ বাবে সঞ্চয়ৰ নতুন উপায় বিচাৰিব। কৰ্মক্ষেত্ৰত নতুন আঁচনি আৰম্ভ হ'ব পাৰে। যিকোনো কামত নেতৃত্ব দেখুৱাব পাৰে। স্বাস্থ্য হৈছে হাঁহিৰে দিনটো পাৰ কৰক। মানসিক সুস্থতা শাৰীৰিকভাৱে উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে আবেলি 3:15 পৰা 4:45 মাজৰ সময়খিনি। শুভ ৰং হৈছে কমলা। জ্যোতিষৰ মহান হৈছে গীতা পাঠ কৰি গৰুক মিঠা খুৱাওক। মকৰ ৰাশি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ কোনো সদস্যৰ পৰা বিশেষ খবৰ লাভ হ'ব পাৰে। সমন্বয় আৰু সহানুভূতিৰে পৰিয়ালিক আনন্দ বজাই থাকিব। শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীৰ বাবে দিনটো ইতিবাচক হ'ব। যিকোনো পৰীক্ষাত সফলতা লাভৰ সম্ভাৱনা। অৰ্থৰ ক্ষেত্ৰত লাভৰ যোগ আছে। লগত ধন ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত যিকোনো প্ৰচেষ্টাৰ উচ্চতাৰ দিশে আগবাঢ়িব। আপুনি যিকোনো প্ৰচেষ্টা কৰিলে তাৰ উচ্চতাৰ দিশে আপুনি আপোনাৰ সেই সফলতাৰ দিশে আগবাঢ়ি যাব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, শৰীৰৰ ক্লান্তি অনুভূতি হৈ থাকিব পাৰে। প্ৰাকৃতিক উপায়ে আৰাম লওক। শুভ সংখ্যা হৈছে 10। শুভ সময় হৈছে পুৱা 9:30 পৰা 10:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা। জ্যোতিষৰ মহান সমাধান হৈছে কলা তিল বা লুৰ দান কৰক। আজি কুম্ভ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ লগত ভ্ৰমণ বা বিশেষ কামত সহযোগিতা হ'ব। একেটা সময়ত দাম্পত্যত শান্তি বজাই থাকিব। শিক্ষাৰ ক্ষেত্ৰত নবীন চিন্তাধাৰা আৰু সৃষ্টিশীল ক্ষমতা বৃদ্ধি পাব। বিদ্যাৰ্থীয়ে উপকৃত হ'ব আজি দিনটোত। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আজি এটা ভাল দিন আপোনাৰ বাবে। অৰ্থৰ ক্ষেত্ৰত কিছু অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা। দীৰ্ঘম্যাদী বিনিয়োগৰ সময়। কৰ্মক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত উচ্চ পদলৈ আগবাঢ়িব পাৰিব। বুদ্ধিমত্তাৰে কাম আগবঢ়াওক। স্বাস্থ্য, দৃষ্টিশক্তি বা টেনচন সমস্যা থাকিলে বিশ্ৰাম ল'ব। শুভ সংখ্যা হৈছে 4। শুভ সময় হৈছে সন্ধিয়া 5:00 পৰা 6:15 মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া। জ্যোতিষৰ মহান সমাধান হৈছে নৱগ্ৰহৰ পূজা কৰক বা 7টা বস্তু আপুনি দান কৰক। 7টা বস্তু দান কৰিলে আপুনি লাভ হ'ব। মীন ৰাশিৰ ক্ষেত্ৰত ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আত্মীয়ৰ লগত বিৰোধ থাকিলে আজিৰ দিনটো সমাধান হ'ব পাৰে। বৈবাহিক জীৱন শুভ হ'ব। শিক্ষাৰ ক্ষেত্ৰত লেখা পঢ়াত এক নতুন দিশ পোৱা দিন। উচ্চ শিক্ষাৰ বাবে বিদেশী সংস্থাৰ পৰা খবৰ আহিব পাৰে। অৰ্থৰ ক্ষেত্ৰত ধনৰ ক্ষেত্ৰত লাভজনক লেনদেন হ'ব। পুৰণি খৰচ পুনৰুদ্ধাৰ হ'ব। আজি আপোনাৰ অৰ্থৰ ক্ষেত্ৰত ভাল দিন। কৰ্মক্ষেত্ৰত শিল্পী, সংগীত, সৃষ্টিশীল কৰ্মত যিকোনো উদ্দেশ্যৰ বাবে আজিৰ দিনটো এটা শুভ। কৰ্মক্ষেত্ৰত আজি এটা আপোনাৰ আৰু ভাল দিন।
স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা বা পানীৰ অসুবিধা দেখা দিব পাৰে। সাৱধানতা অৱলম্বন কৰক। আপোনাৰ দেহত পানীৰ অভাৱ হ'ব পাৰে, সেইটো কাৰণে আপুনি পানী পৰ্যাপ্ত খাই থাকক। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে পুৱা 8:15 পৰা 9:45 মাজৰ সময়খিনি। শুভ ৰং হৈছে পানীৰ ৰঙা, মানে ৰঙা হ'ব আপোনাৰ আজি পাতলা ৰঙাটো। আৰু জ্যোতিষৰ মহান সমাধান হৈছে মাছক পুখুৰীত খাদ্য দিয়া আজি শ্ৰেষ্ঠ হ'ব। আজি দিনটোৰ দৈনিক ৰাশিফল বন্ধুসকল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক। তাৰেই কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।